কৰি ঘটনালৈকে লৈ যাব কাৰণ এইবিলাকৰ পৰাই ঘটনা হৈছিল কিছুমান সেনসিটিভ জায়গাত সেনসিটিভ হিচাপত কাম কৰিব লাগে আজি মই যদি এজন চাহ জনগোষ্ঠীৰ লোকক গাত হাত দিও ট্ৰাইবেল মানুহৰ গাত হাত দিও সেই সমাজখনে বেয়া পায় নহয় আৰু এনেকুৱা আমাৰ হাউসত আজিলৈকে হৈছে নেকি ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইস্যু কৰি পেলালে এতিয়া অকমান আগবাঢ়ি যোৱা বুলি কৈছে বিষয়খিনি কেলে কৈছে সেই গতিকে স্যাৰ আপোনাক ডিমাণ্ড কৰিছো আপুনি কমিটি দিয়ক আমি সময় নষ্ট কৰা মানে নাই আমাৰ স্যাৰ সময় নষ্ট কৰা মানে নাই স্যাৰ তেওঁৰ গোটেই আপুনি ভিডিঅ' ফুটেজ লৈ স্যাৰ আমি সেইটো ডিমাণ্ড কৰিছো আৰু ডাইভাৰ্ট কৰা কাৰণে ৰূপজ্যোতি কুৰ্মীক সমালোচনা কৰিছিল তেওঁলোকে অনুৰোধ কৰিলে ডেপুটি স্পিকাৰৰ মাৰাটোৰ ওপৰত তেওঁলোকে সমালোচনা কৰিব নাই আজি সিদ্ধান্ত লয় এইটো কৰা হৈ আছে আপুনি ৰূপজ্যোতি কুৰ্মী স্যাৰ এই স্যাৰ আপোনাৰ স্যাৰ লেটেষ্ট এডিশ্যন পেজ নাম্বাৰ 3 স্যাৰ আপোনালোকে যদি ডেপুটি স্পিকাৰৰ গাত হাউস means the chamber the lobbies the galleries the libraries and such other places as the speaker may from time to time specify he gotike akole chamberte nohoy সদন পৰিষদ বুলি কলে স্যাৰ এই কিতাপ অনুসৰি গোটেইখিনি পৰে he gotike মুখ্যমন্ত্ৰীয়ে কিয় স্যাৰ এনেকুৱা মিছা কথা সদনত কৈছে স্যাৰ ওয়াজেৰ আলী চৌধুৰী নহয় স্যাৰ কিতাপ দি দিয়ক স্যাৰ আপুনি বিষয়টো মই চাই আছো অনাৰেবল মেম্বাৰ আপোনালোক নুৰুল হুদা আপোনালোকে যদি নুৰুল মমিনৰ গাত হাত দিছে এইটো কিন্তু বহুত বেয়া মেছেজ যাব অধ্যক্ষ মহোদয় মই নাম বিলাক আকৌ এবাৰ কৈ দিছো স্যাৰ ভাবুকি দিছে স্যাৰ সদনত কিয় ভাবুকি আমি দিয়া নাই স্যাৰ নুৰুল হুদা ওয়াজেৰ আলী চৌধুৰী কি নাম আছিলে আমাৰ আপোনালোকে যদি গাত হাত দিছে নহয় এইটো বহুত বেয়া কথা প্লিজ আহিব নালাগে মই চাই আছো ন অধ্যক্ষ মানে কোনে কোনে গাত হাত দিছে নামখিনি নাই নুৰুল হুদা ডাঙৰীয়াই সব বিষয়টো উত্থাপন হৈছে সদনত সদনত বহি আছে আপোনালোকে সদনত বহি আছে এইটো বহুত বেয়া কথা হৈছে বিষয়টো উত্থাপন হৈছে কলা কাপোৰ এইবিলাক ভূতৰ দৰে কি মই নিৰ্দেশ দিছো প্লিজ এই কথাটো এই পৰম্পৰাটো প্লিজ এই পৰম্পৰা আপোনালোকৰ নামবিলাক সোধকচোন প্ৰথম আৰম্ভণিৰ পৰা এইটো এই বিষয়টো লৈ নাপায় নহয় এইবিলাক কৰিবৰ কাৰণে এজন ট্ৰাইবেল মানুহৰ গাত হাত দিবৰ কাৰণে আৰু আজি অসম বিধানসভাত প্লিজ মই বিষয়টো চাই বিধায়কৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰশ্নোত্তৰ কালত উত্থাপন হৈছে মই মোৰ বিষয়ে চাবলৈ নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে গতিকে এই কথাটো নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে উঠিবাহি গৈ আছে মই চাই আছো মই নিজৰ নিৰাপত্তাৰ কাৰণে নিজৰ আজিলৈকে ডেপুটি স্পিকাৰক মাৰপিট অধ্যক্ষ মহোদয় কালি যদি আপোনাৰ গাত হাত তুলি দিয়ে অধ্যক্ষ মহোদয় কালি যদি আপোনাৰ গাত হাত তুলে আপুনি চিচিটিভি কেমেৰা চাওক ইমান মূল্যৱান এইটো ভাল কথা হোৱা নাই নহয় আজি বিধায়কৰ নিৰাপত্তাকে আপোনালোকৰ চিটত যাওকচোন আপোনালোকে যাওক অসম বিধানসভা কংগ্ৰেছে মিয়া ডকাইত এমএলএ